ষ্টুডিঅ'ত মই কৃপাঞ্চল ৰাজবংশী খবৰ আৰম্ভ কৰিবলৈ লৈছো ভুৱা চকুৰ চিকিৎসকক লৈ মহানগৰৰ লখৰাত ভুৱা চকুৰ চিকিৎসকক গ্ৰেপ্তাৰ কৰা হৈছে চিকিৎসকজনৰ নাম অমল শৰ্মা দীৰ্ঘদিন ধৰি বেলতলাৰ মেগা ভিজন হাউকছে ৰিয়েল লেন্সৰ পৰা চলাইছিল চকুৰ চিকিৎসা ডক্টৰ অভিজিত নেউগে দিয়া গোচৰ আৰু তথ্য প্ৰমাণৰ ভিত্তিত গড়চুক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ভুৱা চিকিৎসক অমল শৰ্মাক চকুৰ বিভিন্ন চিকিৎসাৰ লগতে বিভিন্ন ধৰণৰ লেন্সৰ গ্লাছ প্ৰদান কৰে ৰোগীৰ জীৱনক লৈ হেতালি খেলি আহিছিল অমল শৰ্মাৰ বিৰুদ্ধে গড়চুক আৰক্ষী থানাত ৰুজু হৈছে গোচৰ মহানগৰীৰ লখৰাৰ ঘটনা লখৰাৰ পৰা ভুৱা চকুৰ চিকিৎসকক গ্ৰেপ্তাৰ কৰা হৈছে চিকিৎসকজনৰ নাম অমল শৰ্মা দীৰ্ঘদিন ধৰি বেলতলাৰ মেগা ভিজন হাউকছে ৰিয়েল লেন্সৰ পৰা চলাইছিল তেওঁ চকুৰ চিকিৎসা ডক্টৰ অভিজিত নেউগে গোচৰ আৰু তথ্য দিছিল আৰু তাৰ ভিত্তিতে গড়চুক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ভুৱা চিকিৎসকজনক চকুৰ বিভিন্ন চিকিৎসাৰ লগতে বিভিন্ন ধৰণৰ লেন্সৰ গ্লাছো তেওঁ প্ৰদান কৰি আহিছিল আৰু এয়া এক ৰোগীৰ জীৱনক লৈ হেতালি খেলা অমল শৰ্মাৰ বিৰুদ্ধে গড়চুক আৰক্ষী থানাত ৰুজু হৈছে এক গোচৰ আনফালে ভুৱা চিকিৎসক গ্ৰেপ্তাৰৰ পিছতে তেওঁক নিয়োগ কৰা চকু চিকিৎসা প্ৰতিষ্ঠানখনৰ কৰ্তৃপক্ষৰ বক্তব্য গ্ৰহণ কৰিবলৈ যাওঁতে এদৰে জাঙুৰ খাই উঠে স্বত্বাধিকাৰীয়ে সাংবাদিকক আৰক্ষীৰ ভয় দেখুৱাই স্বত্বাধিকাৰীজনে আমি মন্তব্য শুনাম এই মুহূৰ্তত আপোনাৰ ৰাইট কি আছে আপুনি কিয় মোৰ ফটো লৈ আছে আপোনাৰ এটা ভুৱা ডক্টৰ হৈছে সেইকাৰণে দিছ ইজ নট ইয়ৰ লুক আউট এইটো লিগেল হস্পিটেলতে কাম কৰিছিল লিগেল জুৰিডিকশ্যন ইউ আৰ নট দ্য ৰাইট পাৰ্চন টু গিভ ভাৰ্ডিক্ট এখন হস্পিটেলতে কাম কৰিছিল আপুনি কিয় ৰাখিছিলে এজন বিনা ডক্টৰক ভুৱা ডিগ্ৰী ডক্টৰ কিয় মই আই এম এ পেচেণ্ট মই কালি হস্পিটেলৰ পৰা আহিছোঁ ভুৱা ডিগ্ৰী ডক্টৰ কিয় কালি হস্পিটেলৰ পৰা আহিছোঁ ইউ আৰ নট দ্য ৰাইট পাৰ্চন আপোনাক মই উঠাব নিদিওঁ পুলিচ পাৰ্টি পুলিচ যিকোনো ভুৱা ডক্টৰটো আৰু যিকোনো এতে ভুৱা বস্তুটোৱে মানুহক বিশেষ ক্ষতি কৰিব পাৰে এনেকুৱা যদি চকুৰ ক্ষেত্ৰত আমাৰ সকলোতকৈ গুৰুত্বপূৰ্ণ অংগটো হ'ল চকুৰ ক্ষেত্ৰত যদি এনেকুৱা ভুৱা ডক্টৰে যদি চিকিৎসা কৰি থাকে চকুটো বেয়া হ'লে ইয়াৰ দায়িত্ব কোনে ল'ব ভুৱাটো যদি আছে ইয়াত প্ৰশাসনে ব্যৱস্থা ল'ব লাগে অত্যাৱশ্যকীয় সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধিত জুৰুলা হৈছে ৰাজ্যবাসী ইন্ধনজাত সামগ্ৰী গেলামালৰ সামগ্ৰীৰ পৰা শাক পাচলিলৈকে বজাৰত জুই চাই দাম যাৰ ফলত দুৰ্ভোগ ভুগিছে সৰ্বসাধাৰণে ক্ৰমাৎ যেন নিয়ন্ত্ৰণহীন হৈ পৰিছে ৰাজ্যৰ বজাৰ এই ক্ষেত্ৰত নিৰ্বিকাৰ বিয়াগম যোগান বিভাগীয় মন্ত্ৰী সামগ্ৰীৰ দাম নিয়ন্ত্ৰণত কোনো ব্যৱস্থা ল'ব পৰা নাই বিয়াগম খাদ্য আৰু অসামৰিক যোগান মন্ত্ৰীয়ে এই ক্ষেত্ৰত যোগান মন্ত্ৰীগৰাকীয়ে মংগলদৈত কি ভাষ্য আগবঢ়াইছোঁ আপোনালোকলৈ যিটো এটা সৰ্বভাৰতীয় এটা পৰ্যায়ৰ বিষয় এইটো আমি অকল অসমৰ বিষয় নহয় আৰু চাওক আমাৰ যিহেতু উৎপাদন ইয়াতে নহয় মগু দাইল মচুৰ দাইল খাৰুৱা তেলেই হওক বা আমাৰ সৰিয়হৰ তেলেই হওক সম্পূৰ্ণ ওপৰত ডিপেণ্ড কৰিব লাগে ভাৰতবৰ্ষৰ অন্য ৰাষ্ট্ৰৰ ওপৰত গতিকে আমি যেনেকৈ ডিপেণ্ড কৰোঁ খাৰুৱা তেলৰ কাৰণে ডিপেণ্ড কৰে ভাৰতবৰ্ষৰ অন্য ৰাষ্ট্ৰৰ ওপৰত আমি মগু দাইল মচুৰ দাইল আৰু সৰিয়হৰ তেলৰ কাৰণে ডিপেণ্ড কৰোঁ অন্য ৰাজ্যৰ ওপৰত গতিকে ডিমাণ্ড আৰু ছাপ্লাই দুটা বিষয় সম্পৰ্ক আছে ডিমাণ্ড যেতিয়া বেছি থাকে ছাপ্লাই কম থাকিলে স্বাভাৱিকতে মূল্য বৃদ্ধি হয় গতিকে তথাপি মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যি কৰোণাৰ সময়ত বহুত বিধ্বস্ত হ'বলগীয়া অৰ্থনৈতিক তেওঁ চম্ভালি লৈছে বহুত দেশৰ কিন্তু অৰ্থনৈতিক বিধ্বস্ত হ'ল এতিয়াও কোনো এজন মানুহ ক্ষুধাতুৰ হৈ থকা নাই ভাৰতবৰ্ষত সেইটো আমাৰ কাৰণে ভাগ্যৰ কথা আৰু আগন্তুক দিনত নিশ্চিতভাৱে আমাৰ এই বিষয়টো মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই চম্ভালি ল'ব শিৱসাগৰৰ শিৱদৌলত কংগ্ৰেছ নেতাৰ ভিৰ উপনিৰ্বাচনক লক্ষ্য কৰি শিৱদৌলত কংগ্ৰেছৰ নেতাসমূহে ভিৰ কৰিছে শিৱদৌলত পূজা অৰ্চনা নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক জিতেন্দ্ৰ সিং শিৱদৌলত সেৱা ললে ভূপেন বৰা ৰিপুণ বৰা দেৱব্ৰত শইকীয়া আৰু এয়া দৃশ্য দেখুৱাইছোঁ আমি শিৱসাগৰৰ শিৱদৌলত কংগ্ৰেছ নেতাসকলে এইদৰে ভিৰ কৰা দেখিবলৈ পোৱা গ'ল উপনিৰ্বাচনক লক্ষ্য কৰি তেওঁলোকে শিৱদৌলত এইদৰে আশীষ ললেহি পূজা অৰ্চনা কৰিলে জিতেন্দ্ৰ সিং লগতে ভূপেন বৰা ৰিপুণ বৰা দেৱব্ৰত শইকীয়াও এইদৰে সেৱা গ্ৰহণ কৰা দেখিবলৈ পোৱা গ'ল শিৱসাগৰৰ শিৱদৌলত यहाँ के माननीय मुख्यमंत्री हेमंता बिस्वा शर्मा जी बोलते हैं कि कोई भी ऑपोजिशन का आइए मैं उसके लिए 2000 करोड़ उनके विकास का खर्च करूंगा
ये पहली बार मैंने ऐसा सुना है। तो यानी ऑपोजिशन का कोई रिस्पेक्ट नहीं है। किस तरह की राजनीति कर रहे हैं, किस तरह को आप लुभा रहे हैं, किस तरह से आप खरीद फरोश कर रहे हैं, खुले मंचों से कह रहे हैं। इससे बड़ी आसाम के लिए और देश की राजनीति के लिए, डेमोक्रेसी के लिए इससे ज़्यादा दुख की बात नहीं हो सकती है, शर्म की बात नहीं हो सकती है। आसाम को तोड़ने की कोशिश की जा रही है, चाहे वो बराक वैली हो, चाहे ब्रह्मपुत्र के इधर का इलाका हो, दूसरे उधर का इलाका हो, अपर असम हो, लोअर असम हो, अलग अलग लोगों को बांटने के लिए यहाँ कार्य करे जा रहे हैं। हम सब मिलकर आसाम को बचाएंगे। এই চৰকাৰখনে আজি ক্ষমতাৰ মূৰে বুৰি কাঢ়িবলৈ আৰম্ভ কৰিছে। 4,800 কোটি টকা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যোৱা 4 মাহত লোন লৈছে আৰু সমষ্টিত আহি পেলাই কয় যে 2,000 কোটি টকা মই অনুদান দিম। এই মানুহজনৰ যি মিথ্যাচাৰ, প্ৰতাৰণা আৰু প্ৰবঞ্চনা তেওঁৰ এই বক্তব্যত ওলাই পৰিছে। সেইকাৰণে আমি ৰাইজক কৈছোঁ যে মূল্য বৃদ্ধি যদি নিয়ন্ত্ৰণ কৰিবলৈ হয়, কংগ্ৰেছক উপ নিৰ্বাচনত ৰাইজে জিকাব লাগিব। আমি কথা দিছোঁ অসমৰ ৰাইজক, আমাৰ MLA সংখ্যা যেতিয়া 32 জন হ'ব, অসমৰ হৈ পেলাই 5টা সমষ্টিৰ ৰাইজে কংগ্ৰেছক যেতিয়া শক্তিশালী কৰিব, আমি দায়িত্ব লৈছোঁ, আমি প্ৰতিশ্ৰুতি দিছোঁ, চৰকাৰক আমি নিয়ন্ত্ৰণ কৰিম আৰু এই চৰকাৰক আমি মূল্য বৃদ্ধি নিয়ন্ত্ৰণ কৰিবৰ কাৰণে বাধ্য কৰিম। আমাৰ সকলো ৰাইজক তেওঁলোকে কৈছে 100 টকাৰ চাউল দি আছে বিনামূলীয়াকৈ, আৰু যিমান ঋণ লৈছে তাৰ ফলত আমাৰ প্ৰতিজনৰ জনমূৰি 27,000 টকাকৈ ধাৰৰ বোজা। 100 টকাকৈ চালে 22 বছৰো সেই 100 টকাৰ ধাৰ খুজাব লাগিব। আৰু অন্যান্য আজি কেন্দ্ৰীয় মন্ত্ৰীয়ে কৈছে যে আমাৰ ফ্ৰী ভেকচিন দিছে, সেইকাৰণে মূল্য বৃদ্ধি হৈছে। এইবিলাক তেওঁলোকৰ সেই পুৰণা কথাষাৰে মনত পৰিছে শিৱসাগৰত, যে বাহিৰা ৰংচং ভিতৰে কোৱা ভাদৰি যিটো কৈছিল ভাৰত চৰকাৰ, অসম চৰকাৰৰ বিজেপি দলে সেই অৱস্থা কৰিছে। সেই গতিকে ইয়াৰ প্ৰতিবাদ কৰিবলৈ গণতান্ত্ৰিক শক্তি সবল হ'ব লাগিব। আমি কংগ্ৰেছে যুঁজি আছোঁ, যুঁজি থাকিম। যিটো বিত্তীয় সংকট, মুখ্যমন্ত্ৰীয়ে গোটেই বস্তুটো ঢাকি ৰাখিছে বাই ইলেকশ্যনৰ কাৰণে। তেওঁ শপত লৈ যিখন প্ৰেছ কনফাৰেঞ্চ কৰিছিল সেইখনত তেওঁ নিজে কৈছিল যে বৰ্তমান ৰাজভঁৰালত 7,000 কোটি টকাহে আছে আৰু এই 7,000 কোটি টকা দৰমহা দিওঁতেই 2 বা 3 মাহ যাব। কিন্তু এতিয়া কালি আপোনালোকে দেখিছে 94,000 crores ইমানখিনি টকা লোন ল'ব লগা হৈছে, আৰু যাৰ লোনৰ ফলত আমি 21,000 কোটি টকা কেৱল বছৰি আমি সুতেই দিব লগা হৈছে। চেণ্ট্ৰেলে কোনো পইচা দিয়া নাই। গতিকে মুখ্যমন্ত্ৰীয়ে যিবিলাক প্ৰতিশ্ৰুতি দিলে সেইবিলাক হৈছে নিৰ্বাচনী প্ৰতিশ্ৰুতি, ভুৱা প্ৰতিশ্ৰুতি। শেহতীয়াভাৱে অসম চৰকাৰে গৰীব কল্যাণ অন্ন যোজনাৰ চাউল কঢ়িয়াবৰ বাবে হিতাধিকাৰীলৈ যোগান ধৰা বিনামূলীয়া মোনাত বাংলা ভাষা ব্যৱহাৰ কৰাক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে লখিমপুৰত। যি সময়ত বৰাক উপত্যকাত অসমীয়া ভাষাৰ বিৰুদ্ধে এটা শিবিৰ জেহাদ ঘোষণা কৰিছে, সেই সময়ত অসম চৰকাৰে অসমীয়া ভাষাৰ শ্ৰাদ্ধ পাতিছে বুলি অভিযোগ কৰিছে বিভিন্ন মহলে। আমি জনাম এক গুৰুত্বপূৰ্ণ ঘটনা যিটো ঘটি আহিছে কালিৰ পৰা আমি দেখিছোঁ শিলচৰ, তাৰপিছত বশিষ্ঠত এইদৰে প্ৰতিবাদ মুখৰ হৈ পৰিছে। শেহতীয়াভাৱে অসম চৰকাৰে গৰীব কল্যাণ অন্ন যোজনাৰ চাউল কঢ়িয়াবৰ বাবে হিতাধিকাৰীলৈ যোগান ধৰা বিনামূলীয়া মোনাত বাংলা ভাষা ব্যৱহাৰ কৰাক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে এইবাৰ লখিমপুৰত। যি সময়ত বৰাক উপত্যকাত অসমীয়া ভাষাৰ বিৰুদ্ধে এটা শিবিৰে জেহাদ ঘোষণা কৰিছে, সেই সময়তে অসম চৰকাৰে অসমীয়া ভাষাৰ শ্ৰাদ্ধ পাতিছে বুলি অভিযোগ তুলিছে বিভিন্ন মহলে। আমাৰ হাতত আছে প্ৰতিক্ৰিয়া, শুনাম। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াদেৱক আমি এটা কথা স্পষ্ট কৰিব বিচাৰিছোঁ যে তেখেতে মুখ্যমন্ত্ৰী আসনত অধিষ্ঠিত হোৱাৰ পিছতেই এটা কথা উল্লেখ কৰিছিলে যে অসমৰ সকলো কাৰ্যালয়ত, সকলো চৰকাৰী বেচৰকাৰী কাৰ্যালয়ত অসমীয়া ভাষা প্ৰচলন হ'ব লাগিব। তাৰ বিপৰীতে আজি দেখা পোৱা গ'ল যে সমবায় সমিতিৰ যি মোনাত তেখেতলোকে উলিয়াইছে, সেই মোনাত কিন্তু বাংলা ভাষা প্ৰয়োগ হৈছে। এই কথা আমি সহজভাৱে নলওঁ। অসমীয়া ভাষা অসমত নিঃশেষ হৈ যোৱা যি চক্ৰান্ত তেখেতলোকে ৰচিছে, এই চক্ৰান্ত আমি মানি ল'ব নোৱাৰোঁ। অসমত অসমীয়াগিৰি চলিবই, আৰু যদি কেনেবাকৈ যদি বিজেপি চৰকাৰখনে এনেকুৱাখিনি দৃষ্টান্তমূলক ভংগী হিচাপে আমাৰ অসমীয়া সমাজত কুকীৰ্তি কৰিবলৈ ওলাই আহে, পিছত আমি কিন্তু অসম জাতীয় যুৱ ছাত্ৰ পৰিষদে কেতিয়াও এইটো বহুত ডাঙৰ এটা আন্দোলন সৃষ্টি কৰিম। মিড ডে 18ত খবৰ এইদৰে অব্যাহত। ৰামদিয়াৰ সস্তাৰ ঘাটৰ নাজমিন নেহাৰ নামৰ বোৱাৰীগৰাকীৰ ৰহস্যজনক আত্মহত্যাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। নাজমিনৰ পৰিয়ালৰ সন্দেহ নাজমিনক হত্যা কৰি আত্মহত্যাৰ ৰূপ দিয়াৰ চেষ্টা কৰিছে স্বামী দাদুল আলী আৰু পৰিয়ালৰ লোকে। নাজমিনৰ স্বামীৰ পৰিয়ালে বিগত কিছুদিনৰ পৰা যৌতুকৰ দাবী কৰাৰ লগতে হত্যাৰ ভাবুকি প্ৰদান কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে নাজমিনৰ মাতৃগৃহৰ লোকে। শনিবাৰে সন্ধিয়াৰ ভাগত সংঘটিত এই ঘটনাৰ পাছতে নাজমিন নেহাৰৰ পৰিয়ালৰ লোকে হাজো আৰক্ষী থানাত দাখিল কৰিছে এখন এজাহাৰো। হাজোৰ খবৰ, বোৱাৰীৰ ৰহস্যজনক মৃত্যুক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে হাজোৰ ৰামদিয়াৰ সস্তাৰ ঘাটত। নাজমিন নেহাৰ নামৰ বোৱাৰীগৰাকীক ৰহস্যজনকভাৱে আত্মহত্যা ঘটিছে বুলি
ইতিমধ্যে অভিযোগ উত্থাপন কৰিছে আৰু সেই ঘটনাক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে। নাজমিনৰ পৰিয়ালৰ সন্দেহ যে এই মুহূৰ্তত নাজমিনক হত্যা কৰি আত্মহত্যাৰ ৰূপ দিয়াৰ চেষ্টা কৰিছে স্বামী দাদুল আলী আৰু পৰিয়ালৰ লোকে। আজি 15 দিনমান আগত তাইক মানে মাৰি ধৰি মাহঁতৰ ঘৰত পঠাই দিছিল দাদুল আলীয়ে। তাই মানে এসপ্তাহমান থকাৰ পিছত তাইক লৈ আছিল, লৈ আনি পেলাই এতিয়া তাৰমানে তাইৰ ঘৰত বোলে টিভি আছিল দুটা, মোবাইল আছিল দুটা, থাকলি সেই দুটা মানে মোবাইল দুটা আৰু টিভি দুটা চুৰ কৰি লৈ গৈছিল। সিহঁতৰ ঘৰৰ মানুহ নি ছোৱালীটোক মানে সেই দুটা 4টা বস্তুৰ কাৰণে আজি 5-6 দিন তাৰমানে ছোৱালীটোক অপৰস্ত কৰি আছে, সিহঁতে মাৰধৰ কৰি আছে। মাৰধৰ কৰি থাকিলে আজি তাৰমানে ছোৱালীটোক আমি ৰাতি কালি ফোন কৰিছিল তাই ঘৰত যে মই গুচি যাম। আমাৰ ঘৰৰ মানুহ কৈছে যে গুচি আহিব নালাগে, তাতে সেনেকৈ খাই থাকক ভাল কৰি, দুটা ছোৱালী আছে। তাৰপৰা সেনেকৈ কৰাৰ পিছত আজি কি কৰিছে তাইক ফাঁচি দি পেলাই ঘৰৰ মানুহে মাৰি আলাই থৈ দিছে। গোটাই পলাইছি, এতিয়া ল'ৰাটো আহি পেলাই কৈছে কি মই আজাদীৰ অমৃত মহোৎসৱৰ লগে লগে দেশত দুগ্ধ বিপ্লৱৰ সূচনা কৰা আমুল ব্ৰেণ্ডেও ৭৫ সংখ্যক বৰ্ষপূৰ্তি পালন কৰি আহিছে। এই আপাহতে আপোনালোকক জনাও আহক আমুলে কেনেকৈ সময়ে সময়ে সফলতাৰ কাহিনী দেশে বিদেশে প্ৰচাৰ কৰি আহিছে। আমুলে কেনেকৈ নিত্য নতুন ধৰণে নিজৰ উৎপাদিত সামগ্ৰীৰ বিষয়ে জনসাধাৰণক জনাই আহিছে। আমুলৰ প্ৰকৃত বিজ্ঞাপনে নতুন কাহিনী কয়। আমুলে সদায় চেষ্টা কৰে নিজৰ কথা নিৰলে আৰু আমোদজনকভাৱে কেনেকৈ আপোনালোকৰ ওচৰলৈ লৈ যাব পাৰে। চাওঁ আহক আমুলৰ এই অমূল্য কাহিনী। साल 2003 में जारी अमूल के जिस विज्ञापन की तस्वीर आप देख रहे हैं उसमें भारत की राजनीति में महिला शक्ति का दबदबा दिखाया गया है। 2003 ऐसा साल था जब देश में 3 राज्यों की सीएम महिलाएं थी। दिल्ली की मुख्यमंत्री शीला दीक्षित थी, राजस्थान में वसुंधरा राजे सीएम थी, मध्य प्रदेश में उमा भारती सीएम की कुर्सी संभाल रही थी। গড়চুকস্থিত মণিৰাম দেৱান ট্ৰেড চেণ্টাৰত দুদিনকৈ অনুষ্ঠিত হৈছে দ্বিতীয় সংখ্যক নৰ্থ ইষ্ট মেডিকেল এক্সপো। এক্সপোত উপলব্ধ হৈছে চিকিৎসা বিজ্ঞানত প্ৰয়োজনীয় বিভিন্ন ধৰণৰ সা সৰঞ্জাম। দেশৰ বিভিন্ন প্ৰান্তৰ চৰকাৰী আৰু আগশাৰীৰ ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ে এই মেলাত অংশগ্ৰহণ কৰি প্ৰদৰ্শন কৰিছে নিজ নিজ হাস্পতালত থকা অত্যাধুনিক সেৱাসমূহ। কোভিডে সৃষ্টি কৰা মেডিকেল জৰুৰীকালীন অৱস্থাত ৰাইজক কিদৰে অত্যাধুনিক চিকিৎসা সেৱা দিব পৰা যায় তাৰ বিভিন্ন সামগ্ৰী প্ৰদৰ্শন কৰা হয় এই এক্সপোত। গুৱাহাটীবাসীৰ ৰাইজৰ এক্সপোলৈ আহি চিকিৎসা সম্বন্ধীয় যিকোনো পৰামৰ্শ গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে উদ্যোক্তা মণ্ডলী। এইটো অনুষ্ঠান বেচিকেলি আমাৰ এটা মেডিকেল ইভেণ্ট হয়, য'ত ধৰক আমি যিমান মেডিকেল ইকুইপমেণ্টছ হওক, চাৰ্জিকেল ইকুইপমেণ্টছ হওক, মেডিকেল ডিভাইচেছ হওক, এতিয়া যেনেকৈ ধৰক ক'ভিডৰ টাইমত আমাৰ এটা বহুত মেডিকেল এটা ইমাৰ্জেঞ্চি হৈ গৈছিলে অল অভাৰ দ্য ৱৰ্ল্ড। চ' সেইটো বিষয়ত আমিতো 2019 আৰম্ভ কৰিছিলোঁ। ইয়াত এতিয়া ধৰক আপোনাৰ বহুত বাহিৰৰ পৰা কোম্পানী কিছুমান আহিছে, যোনে নিজৰ মেডিকেল অক্সিজেন চিলিণ্ডাৰ, ক'ভিড ৰিলেটেড বস্তুবিলাক, আমাৰ হস্পিটেলছৰ ৰিলেটেড বস্তুবিলাক গোটেইবিলাকে আনি পেলাই নিজৰ প্ৰডাক্ট ইয়াত ডিছপ্লে কৰিছে। ভিজিটাৰ্ছবিলাক মেক্সিমাম আমাৰ ইয়াত ডক্টৰ আছে, হস্পিটেলৰ মানুহখিনি আছে, মেডিকেলৰ প্ৰফেচনেল মানুহখিনি আছে, ফাৰ্মা ৰিলেটেড মানুহখিনি আছে। চ' এইটো এটা দুদিনীয়া আমি অনুষ্ঠান এটা কৰিছোঁ। চ' আই হোপ যে ইভেণ্টটো গোটেইখিনি আহক। মই চবকে ইয়াত স্বাগতম জনাইছোঁ। সব ধৰণৰ মানুহ ইয়াত আহিব পাৰে, আমি অ'পেন হয়। এগৰাকী 10 বছৰীয়া কিশোৰ ছাত্ৰৰ এক বিশেষ প্ৰতিভাই এতিয়া সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে। অতি কম বয়সতে ছাত্ৰজনে শিল্পকৰ্মক আয়ত্ত কৰি নিৰ্মাণ কৰিছে দৃষ্টিনন্দন বিভিন্ন ধৰণৰ মূৰ্তি। শোণিতপুৰৰ বৰচলাৰ ধিৰাই মাজুলী গাঁৱৰ অমন ওজা নামৰ 10 বছৰীয়া ছাত্ৰগৰাকীয়ে নিৰ্মাণ কৰিছে ক্ষুদ্ৰ ক্ষুদ্ৰ আকৃতিৰ দৃষ্টিনন্দন মাটিৰ মূৰ্তি। এইগৰাকী কণমানি ছাত্ৰই বিগত লকডাউনৰ পৰাই এনেধৰণে মূৰ্তি নিৰ্মাণৰ কাম মোবাইলৰ জৰিয়তে দেখি নিজেই নিৰ্মাণ কৰিবলৈ শিকিছে। আৰু এই সন্দৰ্ভত এক বিশেষ প্ৰতিবেদন যুগুত কৰিছে আমাৰ সাংবাদিক হৰেণ ভূমিজে। আমি আপোনালোকলৈ আগবঢ়াইছোঁ। 10 বছৰীয়া এগৰাকী কণমানি ছাত্ৰ আৰু এই ছাত্ৰগৰাকীৰ এক বিশেষ প্ৰতিভা এতিয়া দৃষ্টি আকৰ্ষণ কৰিছে সকলোকে। এনেদৰে অমন ওজা নামৰ এইগৰাকী ছাত্ৰই বিভিন্ন ধৰণৰ মূৰ্তি সুন্দৰকৈ নিজ হাতেৰে নিৰ্মাণ কৰে। কি মূৰ্তি বনাইছে? গণেশ, লক্ষ্মী, পাৰ্বতী, দুৰ্গা, শিৱ। কোন ক্লাছত পঢ়া তুমি? क्लास 3। हाँ? क्लास 3। क्लास 3। कितना दिन से बना रहे हो? ये 6 महीना ऐसा हो गया। हाँ। कैसे सीखा?
मूर्ति बनाने का कैसा सीखा तुम? मोबाइल में देख देख के। मोबाइल में देख देख के। कैसा लगता है बनाने? अच्छा लगता है। अच्छा लगता है। হয় নিশ্চয়কৈ আচলতে ছাত্ৰগৰাকীয়ে ভালকৈ ক'ব পৰা নাই, গতিকে আমি দেখুৱাইছোঁ অমন ওজা নামৰ এইগৰাকী ছাত্ৰই এনেদৰে নিজ গৃহতে সুন্দৰ সুন্দৰ আচলতে মূৰ্তি নিজ হাতেৰে এনেদৰে নিৰ্মাণ কৰে। আমি কথা পাতিম, তেখেতৰ পিতৃ আছে, পিতৃৰ সৈতে কথা পাতিব চেষ্টা কৰিম। আপুনি তেখেতৰ দেউতা হয়। কেনেকৈ শিকিলে আপোনাৰ ল'ৰাই? ই মোবাইলৰ পৰা প্ৰথমতে চাই মাটি গোটাইছিল, মাটি গোটাই পানী দি পিছত ই প্ৰতিমা বা মূৰ্তি এনেকৈ সাজি আছে। যোৱা 6 মাহৰ পৰা যেতিয়া লকডাউন হৈছে, স্কুল চিস্কুল বন্ধ, তেতিয়াৰ পৰা ই কাম কৰি আছে। লকডাউনৰ সময়ত এইটো কাৰ পৰা শিকিলে? এইটো নিজে নিজে শিকাই। এইটো আমিও তেতিয়াতো একো কোৱা নাছিলোঁ, তই এনেকৈ বনাবি বা এনেকৈ প্ৰতিমা সাজিবি এনেকৈ কোৱা নাছিলোঁ, কিন্তু ই নিজেই মোবাইলত কেতিয়াবা এতিয়া অনলাইন ক্লাছ হৈছিল যে, অনলাইন ক্লাছত এইবিলাক চাই মানে এক প্ৰকাৰে লকডাউনে শিক্ষা। হয় হয় হয়, লকডাউনৰ পৰাই ই শিকিলে। যেতিয়া ঘৰত বহিল, কাম বন নাই, স্কুলো বন্ধ, তেতিয়াৰ পৰাই ই শিকিলে। বৰষুণৰ অভাৱৰ বাবে সৃষ্টি হোৱা খৰাং বতৰৰ পৰা পৰিত্ৰাণ পোৱাৰ বাবে শিৱসাগৰ জিলাৰ নাজিৰা কপহুৱা আৰু ৰেৱতী কপহুৱা গাঁৱৰ ৰাইজে শনিবাৰে আয়োজন কৰে ভেকুলীৰ বিয়া। লোকবিশ্বাস অনুসৰি ভেকুলীৰ বিয়া পাতিলে অনাবৃষ্টিৰ সমস্যা সমাধান হয়। কৃষকৰ জীৱন আৰু জীৱিকাৰ সম্বল স্বৰূপ পথাৰসমূহ পানীৰ অভাৱত ঠায়ে ঠায়ে চিৰালফাট মেলাত যথেষ্ট পৰিমাণে চিন্তিত হৈ পৰিছে কৃষক সমাজ। পানীৰ অভাৱত এই ভয়ংকৰ পৰিস্থিতিৰ পৰা ৰক্ষা পাবৰ বাবে নাজিৰাৰ কপহুৱা আৰু ৰেৱতী কপহুৱা গাঁৱৰ ৰাইজে সম্পন্ন কৰে ভেকুলীৰ বিয়া। সম্পূৰ্ণ অসমীয়া ৰীতি নীতি পৰম্পৰা পালন কৰি এই বিয়া অনুষ্ঠিত কৰা হয় বৰুণ দেৱতাক সন্তুষ্ট কৰিবলৈ। বিয়াত বহা দৰা কইনাক নোৱাই ধুৱাই বিয়াৰ বাবে সাজু কৰাৰ পৰা পানী তুলি বিয়া নাম গোৱা, ভোজ ভাত খোৱালৈকে সকলো নীতি নিয়ম পালন কৰা এই পৰম্পৰাগত বিয়াৰ অনুষ্ঠানতেই সম্পন্ন কৰা হয়। ৰাজ্যৰ বিশ্বাস, ভেকুলী বিয়া সম্পন্ন হ'লে বৰষুণ দিব, বৰুণ দেৱতা সন্তুষ্ট হ'লে বৰষুণৰ আশীৰ্বাদ আহিব, আকৌ জীপাল হ'ব ধৰিত্ৰী। আমাৰ হাতত আছে তেওঁলোকৰ ভাষ্য, আমি শুনাম। শাওনতে আমি খেতি পথাৰ কৰিলোঁ, শাওনতে অলপ পানী আছিল, তাৰপিছৰ পৰা পানী নাইকিয়া হ'ল আৰু আমি বাট চালোঁ, আহিন মাহত দিব বুলি ভাবিছিলোঁ, বৰষুণ নিদিলে, সেইকাৰণে দেৰিকৈ হ'লেও আমি কাতি মাহতে ভেকুলী বিয়াখন আয়োজন কৰিছোঁ। বৰষুণ দিব বুলি আশা কৰিছোঁ, আৰু যিদিনাখনিয়ে ভেকুলী আমি চুকত ভৰাইছিলোঁ, সেইদিনাখনিয়ে পিছনিশালৈ বৰষুণ দিছে। সেই পক্ষে আমি যিখিনি নিয়ম নীতিয়ে ভেকুলী বিয়া পাতিব লাগে, কালি মৈতেল দিছোঁ, আজি বিয়া আমি তেনেকৈ আয়োজন কৰিছোঁ। হালধিৰ খেতি কৰি আত্মনিৰ্ভৰশীলতাৰ বাট দেখুওৱা এদল যুৱক। লকডাউনৰ সময়ত কেৰালাৰ পৰা কৰ্ম এৰি নিজ গৃহলৈ উভতিছিল যুৱকৰ দলটো। নগাঁও কামপুৰত ইউনাইটেড আছাম ফাৰ্মত আৰম্ভ কৰিছিল তেওঁলোকে হালধিৰ খেতি। নিজে উৎপাদিত সামগ্ৰীৰ বজাৰ দখল কৰিছিল উদ্যমী যুৱক দলে। অন্যান্য হালধি পেকেটৰ সৈতে ফেৰ মাৰি কম দামত হালধি বিক্ৰী কৰে তেওঁলোকে। আৰু এই সন্দৰ্ভত আমাৰ সাংবাদিক বলেন ভট্টাচাৰ্যই এক প্ৰতিবেদন যুগুত কৰিছে, আগবঢ়াইছোঁ। বিগত বৰ্ষৰ লকডাউনে বহুতক বহুত কথা শিকাইছে, বহুতক আত্মনিৰ্ভৰশীল হোৱাৰ নতুন পথৰ সন্ধান দিছে। আৰু তেনে এগৰাকী লোক এই মুহূৰ্তত মোৰ সৈতে আছে, কাৰণ তেখেত আমি জানিব পৰা মতে কেৰেলাত সেই সময়ত যি বিভীষিকা, সেই বিভীষিকাৰ সময়ছোৱাতেই কেৰেলাত কৰ্মৰত হৈ থকাৰ পিছত নিজ গৃহলৈ উভতিছিলে, কাৰণ চৌদিশে যেতিয়া হাহাকাৰ লাগিছিলে, সেই সময়ত কোনো ধৰণৰ উপায় নাছিলে, নিজ গৃহখনেই তেখেতৰ শেষ সম্বল আছিলে। আৰু সেই লকডাউনৰ সময়ছোৱাৰে পিছত তেখেতৰ এই মুহূৰ্তত এক ইতিবাচক বাৰ্তালৈ আমি আপোনালোকক জনাব বিচাৰিছোঁ যে তাৰ পিছত ঘূৰি অহাৰ পিছত বিশেষকৈ আত্মনিৰ্ভৰশীল হোৱাৰ এটা প্ৰচেষ্টা মনত জাগিছিলে, আৰু তাৰ পিছত 30গৰাকীকৈ যুৱক একত্ৰিত হৈ এটা পন্থা লৈছিলে, যি পন্থাৰ জৰিয়তে তেখেতসকলে সমগ্ৰ অসমত প্ৰথম অৱস্থাত তেখেতসকলৰ নিজৰ উৎপাদিত সামগ্ৰী বিক্ৰীৰ এটা আয়োজন চলাইছিলে। আৰু সেইগৰাকী বলেন ভট্টাচাৰ্য, ধন্যবাদ জনাইছোঁ এই মুহূৰ্তত আপোনাক। আৰু ইয়াৰ লগে লগে বিদ্যে 18 সামৰিছোঁ। নমস্কাৰ।